Hello everyone, welcome to Pratham. আজিৰ এই ভিডিঅ'টোত আমি কি ডিসকাশন কৰিম মই প্ৰথমে কৈলো আমি প্ৰথমে ডিসকাশন কৰিম যেটো এক্সাম হৈ গল আমাৰ ভিসিডিসিৰ যোৱাকালি তাৰে কাট অফ কিমান যাব পাৰে আমি এটা এক্সপেক্ট কৰিম আমি ডিসকাশন কৰিম তাৰে ওপৰত তাৰে পাছত আমি কৰিম যেটো এক্সাম হ'ব গৈছে অতি সোনকালে গ্ৰেড 3 আৰু গ্ৰেড 4 তাৰে কাৰণে ডিসকাশন কৰিম আমি কেতিয়া হ'ব পাৰে কি কেনেকৈ এক্সাম পাতিব পাৰে আৰু কেনেকৈ আমি পঢ়িম তাৰ কাৰণে হেতু ডিসকাশন কৰিম গটিকে প্ৰথমে আমি কাট অফ তাৰ পাছত গ্ৰেড 3 গ্ৰেড 4 গটিকে ভিডিওটো একদমে শেষলৈকে চাবা কাৰণ শেষৰ ফালে আমি গ্ৰেড 3 গ্ৰেড 4 ৰ কথা ডিসকাশন কৰিম প্ৰথমে কাট অফৰ ডিসকাশন কৰো যে যেটো এক্সাম হৈ গল গ্ৰেড ভিসিডিসিৰ প্ৰথমে দুটামান কোৱেশ্চনৰ এনসাৰ দিলো মই টেলিগ্ৰাম যেটো আমাৰ গ্ৰুপ আছে তাতে কেজন মানে সুধিছিল কোৱেশ্চনটো আৰু যদি কোনোবাই জয়েন কৰা নাই টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লবা তাতে আমি বিভিন্ন বস্তু ডিসকাশন কৰো যিবিলাক ইয়াতে ডিসকাশন কৰা নহয় বা ৰৈ যায় গটিকে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লবা গটিকে প্ৰথমে কও যে কিছুমানে সুধিছে ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ যাব নেকি যে না যায় ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ না যায় কাৰণ আমাৰ বিটিএডিৰ 5খনে ডিস্ট্ৰিক্ট হে 5খন মিলি এটা কাট অফ যাব ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ না যায় আৰু কিছুমানে এটো সুধিছে এসটি ৰিজাৰ্ভেশন আছে নেকি সো এসটি ৰিজাৰ্ভেশন বিটিএডি হয় এসটি ৰিজাৰ্ভেশন থাকিবই 50% প্লাস থাকিব এটোটো সিওর কিন্তু 50% ৰ ওপৰত কিমান মান থাকে হেতু আমি এতিয়া গম না পাও কাৰণ কিয় অফিশিয়ালি এক্সামৰ যেটো নোটিস দিছিল তাতেও কোৱা নাই আৰু এতিয়ালৈকে আমি গমে না পাও গটিকে আমি এক্সপেক্ট কৰিব পাৰো যে এসটিৰ কাৰণে হয়তো বুলি কৈছো দে মই কি কৈছো মন কৰিবা এসটিৰ কাৰণে হয়তো 50% প্লাস ৰিজাৰ্ভেশন থাকিব এটো একদম সিওর কথা এসটি ৰিজাৰ্ভেশন থাকিবই 50% প্লাস থাকিব বা 50%ও থাকিব পাৰে ইয়াতকৈ কম থাকাৰ আশা বহুত কম গতিকে বাকিখিনি পোষ্ট জেনাৰেল আৰু জিমান আছে বাকিখিনি ওবিসি হক জেনাৰেল হক এসসি হক গোটেইখিনি বাকি বিলাকৰ কাৰণে আৰু বাকি বিলাকৰ কাট অফটো সাকে সেম যাব এসটিৰ কাট অফটো বেলেগ কৈ যাব আৰু বাকি ওবিসি জেনাৰেলৰ কাট অফ সেমে যাব গটিকে এইটো কথা হৈ গল আৰু কিবা আছিল নেকি নাই আৰু একো নাই গটিকে আমি এতিয়া ডিসকাশন কৰিম কাট অফৰ ওপৰত আৰু সোৱা মই এনে লৈ আনা ভিডিওটো বহুতখিনি মোৰ কেজনমান বন্ধু আছে বহুত ভাল হিয়ত মানে বহুত এক্সাম ক্লিয়াৰো কৰিছে হিয়তে বহুত কেইটা এক্সাম হিয়তৰ লগত ভালকৈ আমি মিলি ডিসকাশন কৰিছো এই বস্তুখিনি যিখিনি মই কবলৈ গৈ আছো গতিকে গুৰুত্ব দি শুনিবা আৰু এটা কথা মই প্ৰথমতে কৈলো তোমালোকে হয়তো কবা পিছত আৰু যে সাৰে দেখোন এখিনি কৈছিল বা আপুনি এখিনি কৈছিল কাট অফ হেতু নগল বেছি গল বা কম গল সো কাট অফ কিমান যা কোনেও নাজানে মইতো তাতে অফিসত কাম নকৰো নহয় আমি এটা এক্সপেক্ট কৰিব পাৰো আমি এটা আশা কৰিব পাৰো গোটেইবিলাক বস্তু চালি জাৰি চাই গোটেইবিলাক বস্তু এনালাইসিস কৰি কোনে কিমান পাইছে আমি পলু দিছিলো টেলিগ্ৰামত এটা গটিকে তাৰে পৰাও বহুতখিনি বস্তু এটা অনুমান কৰিব পৰা গৈছে গটিকে আমি এটা অনুমান কৰিম যে এইখিনি মাৰ্কস পালে আমি হয়তো সেভ জোনত থাকিব পাৰো গটিকে আমি এটা অনুমানহে কৰিব পাৰো আমি মই বুলি নহয় যিমানে কাট অফ ভিডিও আনিব অকলটো মই নানো বহুতেই নিব কাট অফৰ ভিডিও যিমানে আনিব সকলো এটা এক্সপেক্ট কৰিব পাৰিব গটিকে এটো ফাইনাল কাট অফ নহয় আমি এটা এক্সপেক্ট কৰিম যে ইমান যাব পাৰে গটিকে সোৱা কাট অফ যদি আমি কও জেনাৰেলৰ কথা একদম ডাইৰেক্ট কৈ দিম মই জেনাৰেলৰ কাট অফ 60 জেনারেল বুলি নহয় ওবিসি জেনারেল ওবিসি গোটেইখিনি এসটিৰ বাইৰে জেনারেল ওবিসিৰ কাট অফ 60 প্লাস মাইনাস 2 60 প্লাস মাইনাস 2 কিয় কৈছো এটো কাট অফ এতিয়া মই কম কিয় কৈছো কিছুমানে কব যে সহজ হৈছে পেপাৰ ইমান কম কাট অফ না যায় বহুত যাব কিছুমানে কব যে ইমান বেছি কাট অফ না যায় কম যাব এতিয়া যোৱা জুনে কৈ আছা যে পেপাৰ সহজ হৈছে কাট অফ ইমান কম না যায় প্ৰথমে হেতু উত্তৰ দিলো মই সো কাট অফ তোমালোকৰ কাৰণে সহজ হ'ব পাৰে কাৰণ তোমালোকে কষ্ট কৰিছা বহুত বেছি পঢ়িছা বা বহুত ওপৰৰ লেভেলৰ প্ৰিপাৰেচন কৰিছা সেই কাৰণে তোমালোকৰ কাৰণে পেপাৰখন সহজ হৈছে কিন্তু ম্যাক্সিমাম ষ্টুডেন্টৰ কাৰণে টান হৈছে ম্যাক্সিমাম মানে বহুত বেছি ষ্টুডেন্টৰ কাৰণে টান হৈছে জুনে সিৰিয়াসলি প্ৰিপেয়াৰ কৰিছে এটা এক্সামৰ কাৰণে একদম সিৰিয়াসলি ডেডিকেটেডলি যদি কোনোবা এটা ষ্টুডেন্টে প্ৰিপেয়াৰ কৰিছে তাক যদি সোধা নহয় যদি হি এনে নকয় মানে ভাবি চিন্তে কথাবিলাক কয় যদি তেনেকুৱা ষ্টুডেন্ট এজনক তুমি সোধা কোন কেতিয়াও নকয় পেপাৰখন ইজি হোৱা বুলি কব মডাৰেট হৈছে টাফ হোৱা বুলিও নকয় কিন্তু মডাৰেট হোৱা বুলি কব টাফ হৈছে ইংলিশ মই ইংলিশৰ মক টেষ্ট কৰাইছিলো হে মক টেষ্টত মই যেটো লেভেলত ইংলিশখিনি কৰাইছিলো তাতকৈ ওপৰৰ লেভেলত আহিছে ইংলিশ আৰু ম্যাথছ আৰু ৰিজনিংৰ মই মক কৰাইছিলো জিকেৰ মক কৰাইছিলো ম্যাথছ ৰিজনিং মই জি পঢ়াইছো এটাও বাহিৰত আহা নাই ম্যাথছৰ এটা কোৱেশ্চন আহিছিল কি এটা তোমালোকে দিছা এক্সাম মনত আছে চাগে সিম্পল ইন্টাৰেষ্টৰ এটা কোৱেশ্চন আহিছিল যে 2 বছৰত নেকি যদি এইটো হুট থাকে 3 বছৰত যদি ইমান থাকে এমাউন্ট 3 বছৰত যদি ইমান মান গদিকে প্ৰথমতে কিমান আছিল এইটো কোৱেশ্চন যেটো মোৰ ফুল মক টেষ্ট আছিল তাতে মই দি থৈ দিছিলো সেম কোৱেশ্চন জাস্ট ভ্যালু কেটা চেঞ্জ কৰি দিছে গদিকে ম্যাথছৰ লেভেল মই যিখিনি পঢ়াইছো 1% বেছি আহা নাই
1% বেছি আনা এনেকুৱা এটা কোৱেশ্চন নাছিল যেটো তোমালোকে হেইকেটা ভিডিও চাই যোৱাৰ পাছত নোৱাৰিলা হয় এনেকুৱা এটা কোৱেশ্চন নাছিল এটা কোৱেশ্চন আহিছে কি এ কি আছিল কোৱেশ্চনটো a is to b ইমান b is to c ইমান এটো কোৱেশ্চনো তোমালোকে যাই চাবা যদি মোৰ ভিডিওত নোপোৱা তোমালোকে তাৰ পাছত আহি কবা যে স্যাৰ এটো আপুনি পঢ়োৱা নাছিল ইংলিছৰ কথাটো কও ইংলিছত কিয় নিমিলিল ইংলিছৰ লেভেলটো কোনেও এক্সপেক্ট কৰা নাছিল আৰু মই জিকেটা মক কৰাইছিলো অলপমান ওপৰতে কৰাইছিলো কিন্তু তাতকৈও বেছি ওপৰত আহি গল কিছুমানে হয়তো মোৰ মক দি ভাবিছিল ইয়াতকৈ সহজ আহিব কিন্তু মই অলপ ওপৰতে কৰাইছিলো কিন্তু কি হল তাতকৈ বেছি ওপৰত গুছি গল ইংলিছৰ লেভেলটো টাফ কিয় সোৱা এনসাৰ কি ময়ো দিছো কিন্তু কিছুমান কোৱেশ্চন এনেকুৱা আছে যে দুটা অপচনৰ মাজত কনফিউজন এইটো হৈ যায় এতিয়া হ'ব কোনটো এতিয়া এইটো কোনেও সঠিককৈ এতিয়া ক'ব নোৱাৰে যেতিয়া অফিচিয়েল এনসাৰ কি দিয়ে অফিচিয়েল এনসাৰ কি নিদিয়ে চাগে যদি দিয়ে মই কৈছো তেতিয়াহে গম পোৱা যাব গতিকে টাফ লেভেল বহুত আছিল ইংলিছ বুলি নহয় জিকেটো বহুত কোৱেশ্চন কনফিউজন আছে সকলোৰে কনফিউজন আছে মোৰ বুলি নহয় সকলোৰে কনফিউজন আছে গতিকে এইটো কথা ইংলিছ টাফ আহিছিল হেতু সকলোৱে মানিব লাগিব জোনে ইংলিছ পাৰিছেও হিও ক'ব লাগিব যে ইংলিছ টাফ আহিছিল কাৰণ কোনেও 100% স্কোৰ ইংলিছত কৰিব নোৱাৰে এটো সম্ভৱে নহয় যেটো পেপাৰ আছিল ইংলিছৰ তাৰ পাছত বাকি জিকে ইজি টু মডাৰেট ৰিজনিং ইজি টু মডাৰেট আৰু ম্যাথছ ইজি টু মডাৰেট তাৰ পাছত সেই হিচাপত চোৱা আৰু মোৰ কেইজনমান বন্ধু আছে হিহঁতে এনেকুৱা এজন বন্ধু আছে মোৰ লগত হি আজিলৈকে এটা এক্সামও হি ফেইল কৰা নাই জি এক্সাম দিছে সকলোতে পাস কৰিছে তোমালোকে হয়তো বিশ্বাস নকৰিব পাৰা মই কেতিয়াবা মোৰ চেনেলত লৈ আহিম তেওঁক তোমালোকক তেতিয়া সুধিব পাৰিবা কিবা সুধিব থাকিলে যে এনেকুৱা লেভেলৰ প্ৰিপাৰেচন গতিকে হিহঁতক মই পেপাৰ দিব দিছিলো পেপাৰখন দিব দিছিলো যে তোমালোকে পেপাৰখন এটেম্প কৰা কিমান পোৱা আৰু পেপাৰৰ লেভেলটো তোমালোকে মোক জনাবা বুলি মই এনালাইজ কৰিছো নিজে হিহঁতকো কৈছো হিহঁতে কিমান পাইছে 65 ৰ এৰাউণ্ডত পাইছে মাৰ্কস সোৱা যিজন ষ্টুডেন্টে এটা এক্সামও অসমৰ যিমান এক্সাম আছে হাইকোৰ্ট হক এডিআৰই হক হেলথৰ এক্সাম হক কোনো এটা এক্সাম আজিলৈকে ফেইল কৰা নাই আৰু কি ক্যান্ডিডেট ওবিসি আৰু জেনাৰেল ক্যান্ডিডেট গতিকে সোৱা ওবিসি জেনাৰেলৰ কাট অফ সদায় ওপৰত থাকে গতিকে সোৱা হিহঁতে পাইছে 65 ৰ এৰাউণ্ডত আৰু হিহঁতে ঘৰত বহি এক্সামটো দিছে তোমালোকে মনত ৰাখা এইটো কথা ঘৰত বহি এক্সামটো দিছে এক্সাম হলত দিলেতো এক্সাম প্ৰেছাৰত আৰু কমি লয় মাৰ্কস গতিকে সোৱা হিহঁতে যদি 65 পায় গতিকে কাট অফটো আৰু হিহঁতে বুলি নহয় যেটো মই পোল দিছো টেলিগ্ৰামত তোমালোকে চাবা হাই ষ্টুডেন্ট যেটো মাৰ্ক কৰিছে 60 আৰু 65 ৰ মাজত তাৰে তলত আছে 55 টু 60 ৰ মাজত গতিকে এইখিনিৰ এৰাউণ্ডতে ম্যাক্সিমাম ষ্টুডেন্ট ঘুমাই আছে আৰু কাট অফ হেইটোই যায় যেটো মাৰ্কস ম্যাক্সিমাম ষ্টুডেন্টে পায় বা ম্যাক্সিমাম ষ্টুডেন্টে যেটো বেছিভাগ ষ্টুডেন্টে এই যেটো ৰেঞ্জত থাকে তাৰে ভিতৰতে কাট অফটো যায় গতিকে টেলিগ্ৰামৰ পোল আৰু বিভিন্ন ধৰণৰ এনালাইসিস কোৱেশ্চন বিলাকৰ কনফিউজন এই গোটেই বিলাক চাই আমি এটো ভাবিছো যে জেনাৰেল ওবিসি এসটিৰ বাইৰে যিখিনি ক্যান্ডিডেট আছে জেনাৰেল ওবিসি গোটেইখিনিৰ কাট অফ 60 ৰ এৰাউণ্ডত থাকিব 60 ৰ কমো যাব পাৰে 3 নম্বৰ মান কমো গুছি যাব পাৰে দেই কম যোৱাৰো বহুত বেছি সম্ভাৱনা আছে কাৰণ কমন মিস্টেক বহুতে কৰিছে অপচন বিলাকে আছিল বহুত কনফিউজিং অপচন আছিল পেপাৰ কোনোবা ক'ব পাৰে সহজ বুলি ক'ব পাৰে কিন্তু সহজ একদমই নাছিল পেপাৰ কাট অফ যাব জেনাৰেল ওবিসিৰ 60 প্লাস মাইনাস 3 যদি একদম বেয়া বুলি ভাবিলো তোমাৰ একদমে তোমাৰ লাগ বেয়া তেতিয়াহে বেছি যাব কিন্তু যদি বহুত বেছি লাগ বেয়া তেতিয়া 60 প্লাস যাব কৈছো দে 60 লগ যে প্লাস 2 মই লিখি থৈ দিছো এইটোৰ সম্ভাৱনা বহুত বেছি কম যেতিয়া তোমাৰ বহুত লাগ বেয়া তেতিয়াহে এটো গুছি যাব পাৰে কিন্তু বহুত বেছি চান্স আছে 60 -3 60 আৰু 60 ৰ আশে পাশে -3 57 58 59 এইকেইটা নাম্বাৰ তোমালোকে ধৰি থবা আৰু সোৱা যিবিলাকে 55 পাইছা বা 53 পাইছা তোমালোকে মন না ভাঙিবা কাৰণ কিয় সোৱা এইটো এটা প্ৰেডিকচন এনেকুৱা হৈ যাব পাৰে যে এসটি ৰিজাৰ্ভেশন আমি ভাবি থৈছো 50 to 70% এটা এসটি ৰিজাৰ্ভেশন 40 দি দিলে তেতিয়াটো জেনাৰেল ওবিসিৰ আৰু পোষ্ট বাঢ়ি যাব গতিকে আমি অকল এনে কৈ দিয়া না কাট অফটো গতিকে ৰিজাৰ্ভেশন কিমান হ'ব পাৰে গোটেইখিনি এনালাইসিস কৰিয়ে কৈছো আৰু যদি ৰিজাৰ্ভেশন অলপমান কমাই দিয়ে তেতিয়া কিন্তু কাট অফ আৰু ডাউন হৈ যাব পাৰে গতিকে 60 ৰ এৰাউণ্ডত যদি তোমালোকে মাৰ্কস পাইছা 60 ৰ এৰাউণ্ডত মকলৈ -3 -4 60 ৰ আৰু +2 +3 +2 বহুত সম্ভাৱনা কম যদি এইখিনিৰ ভিতৰত তোমালোকে মাৰ্কস পাইছা তেতিয়া তোমালোকে ভাবি থব পাৰা তোমালোকে সেভ বুলি
তোমালোকে সেভ বুলি ধৰি ল'ব পাৰা জেনেৰেল OBCৰ যিখিনি কেণ্ডিডেট আছা তোমালোকে ধুনীয়াকৈ ভাইভাৰ প্ৰিপাৰেশ্যন কৰা যদি এইখিনি পাইছা যদি জেনেৰেল 55 53ও পাইছা মই কম প্ৰিপাৰেশ্যন এৰি নিদিবা কৰি থাকা চোৱা এইটোতো গ'লেই এইটোতো যি হ'ল হৈ গ'ল এইটোত যদি তোমালোকে কমো পাইছিলা আৰু গ্ৰেড 3 গ্ৰেড 4 তো আহিয়ে আছে গ্ৰেড 3 তো তোমালোকে যদি VCDCত কৰিছা গ্ৰেড 3 তো নিশ্চয় কৰিছা গতিকে তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰা যদি অলপ কমো পাইছিলা সেইটোত যাতে সেইটো ভুল নহয় এইটো এক্সামত যি ভুল কৰিলা আৰু তাৰে কাৰণে মই ডেডিকেটেডলি বহুত ভাল ভাল ভিডিঅ' আনিম আৰু কি কৰিম যে প্ৰতিটো সানডে যেতিয়ালৈকে গ্ৰেড 3 গ্ৰেড 4ৰ এক্সাম নহয় প্ৰতিটো সানডে মই মক টেষ্ট আনিম যিটো VCDCৰ এক্সাম হৈছে সেই VCDCৰ লেভেলটো আনিম তাতকৈ অলপ সহজো আনিম তাতকৈ অলপ টাফো আনিম গতিকে যাতে এক্সামত যায় এনেকুৱা নালাগে যে ইমান টান আহি গ'ল পেপাৰখন এক্সামত যায় যাতে এনেকুৱা নালাগে আমি প্ৰতিটো কণ্ডিশ্যনৰ কাৰণে এইবাৰ পূৰা প্ৰিপেয়াৰ হৈ থাকিম কাৰণ কোনেও এক্সপেক্ট কৰা নাছিল যে এই পেপাৰখন এনেকুৱা লেভেলৰ আহি যাব বুলি আৰু যিখন পেপাৰ হ'ল VCDCৰ সেই পেপাৰৰ লেভেলটো কেনেকুৱা আছিল যিটো আমাৰ ADREৰ গ্ৰেজুৱেশ্যন লেভেলৰ পেপাৰ আছিল ADREৰ গ্ৰেজুৱেশ্যন পেপাৰখনৰ প্ৰায় সমানেই আছিল তাতকৈ কঠিন বুলিও নকওঁ আৰু তাতকৈ সহজটো একদমেই নহয় সেম লেভেলৰে আছিল বুলি ক'ম যিটো গ্ৰেজুৱেশ্যন ADREৰ গ্ৰেজুৱেশ্যন পেপাৰ যিখন আছিল গ্ৰেড 3ৰ হাই ছেকেণ্ডেৰীখন নহয় কিন্তু হাই ছেকেণ্ডেৰীখন ইজি আছিল কিন্তু যিখন গ্ৰেজুৱেশ্যন আছিল তাৰে লেভেলৰ সমানে লেভেলৰ পেপাৰ আছিল গতিকে সেই তেনেকুৱা হিচাপতে এটা কাট অফ যাব আৰু চোৱা আমাৰ BTADত কেণ্ডিডেটো কম সেইটোতো ADRE আছিল গোটেই অসমৰ ল'ৰা ছোৱালীয়ে দিছে আৰু যিকেইজন ল'ৰাৰ লগত মই কথা পাতিছোঁ সিহঁতে সেইটো ক্লিয়াৰ কৰিছে এক্সাম উইদাউট কম্পিউটাৰতো যিটোৰ কাট অফ চবচে হাইয়েষ্ট গৈছিল গতিকে চোৱা সিহঁতে যদি সেইখিনি মাৰ্কছ পায় গতিকে কাট অফ তোমালোকে চোৱা পোল মিলি সিহঁতৰ মাৰ্কছ মিলি আৰু গোটেই এনালাইচিছ যিমান আমি মাৰ্কছ চাইছোঁ কেণ্ডিডেটবিলাকৰ ইউটিউবৰ কমেণ্ট ছেকশ্যনত হওক টেলিগ্ৰামৰ গ্ৰুপত হওক বা সুধি মেলি হওক লগ কৰি হওক যিখিনি পাইছোঁ এইখিনিয়ে পাইছোঁ যে 60ৰ এৰাউণ্ডত 60 -3 -4 এইখিনিৰকৈ বেছি ডিফাৰেঞ্চিয়েট নহয় 1-2 নম্বৰৰ ডিফাৰেঞ্চিয়েট হ'ব আৰু কম যাব পাৰে কিন্তু বহুত বেছি যোৱাৰ সম্ভাৱনা একদমেই কম যোৱাৰ সম্ভাৱনাটো অলপ বেছি আৰু STৰ কথাটো কওঁ STৰ ৰিজাৰ্ভেশ্যন হাইয়েষ্ট আছে যিহেতু আমাৰ BTAD STৰ ৰিজাৰ্ভেশ্যন থাকিবই গতিকে STৰ কাট অফটো চোৱা যদি জেনেৰেলৰ 60 যায় মই কৈছোঁ দেই যদি 60 যায় কথাটো কৈছোঁ এনে মই ধৰি লৈছোঁ যদি 60 যায় STৰ যিহেতু জেনেৰেলতকৈ বেছি পষ্ট থাকিব STৰ গতিকে সিহঁতৰ কাট অফটো আৰু কম সিহঁতৰ কাট অফটো যাব -10 -8 -10 -8 মান গুচি যাব 52 বা 50 বা 48ও গুচি যাব পাৰে চোৱা -10টো তোমালোকে ডাইৰেক্ট ধৰি লোৱা যে যাবই কাৰণ সিহঁতৰ পষ্ট বেছি আছে জেনেৰেলৰ পষ্ট কম আৰু STৰ পষ্ট জেনেৰেলতকৈ বেছি থাকিব এইটোতো চিউৰ যে STৰ পষ্ট বেছি থাকিব কাৰণ BTADত STৰ পষ্ট থাকিবই অফিচিয়েলি আমাক কোৱা নাই এতিয়াও কিন্তু আমি এজিউম কৰি চলোঁ আমি সদায় বেয়া কণ্ডিশ্যনটোৰ ফালে চাই চলোঁ তেতিয়া কি হ'ব তেতিয়া ভাল হ'লে আমাৰ বেছি ভাল লাগিব তেতিয়া এতিয়া চোৱা STৰ যিটো পাৰ্চেণ্টেজ আছে সিহঁতৰ ৰিজাৰ্ভেশ্যনৰ সেইটো সিহঁতৰ বেছি থাকিব গতিকে সিহঁতৰ কাট অফটো কম যাব যদি ST কেণ্ডিডেট আছা তোমালোক চাই ভিডিঅ'টো তোমালোকে 60ৰ 10 নম্বৰ কম কৰি দিয়া 50 বা 50ৰ 50 52 53 বা এইফালে 47 48 গতিকে এইখিনিৰ এৰাউণ্ডতে কাট অফটো থাকিব গতিকে যদি কোনোবা ইয়াতকৈ কমো পাইছা 40+ পাইছা তথাপিও তোমালোকে হোপ এৰি নিদিবা কাৰণ চোৱা পেপাৰৰ লেভেল একদমেই এক্সপেক্টেড নাছিল কোনেও এক্সপেক্ট কৰা নাছিল এনেকুৱা পেপাৰ আহি যাব বুলি বিশেষকৈ যিটো ইংলিছ ছেকশ্যন আছিল ইংলিছ ছেকশ্যনটো বহুতে মাৰ খাইছে ইংলিছ ছেকশ্যনত বহুতৰ নিগেটিভ লাগিছে বহুতৰ ইংলিছত নিগেটিভ লাগিছে মানে কি পাৰা নাই ইংলিছটো বহুতে পাৰা নাই গতিকে ইংলিছে বহুত দবাই দিব কাট অফটো ইংলিছ ছেকশ্যনটো নৰ্মেল যিটো এভাৰেজ এজন ষ্টুডেণ্ট ইংলিছত এভাৰেজ তেওঁৰ মাৰ্কছ কিমান আহিছে জানা 25ৰ ভিতৰত 10 11 তাতকৈ বেছি মাৰ্কছ অহা নাই যিজন ষ্টুডেণ্ট ইংলিছত এভাৰেজ তেওঁ ইংলিছ নজনা নহয় পাৰেই ইংলিছত এভাৰেজ তথাপিও ইংলিছত 25ৰ ভিতৰত 10 মাৰ্কছ আহিছে চোৱা ইংলিছৰ লেভেল চোৱা ঘৰত বহি পেপাৰ এখন চোৱাটো বহুত সহজ বেলেগে কি ক'ব তোমালোকক কাৰোবাক যদি দেখুওৱা পেপাৰখন ক'ব কি ঠিক ঠাকেই আছিল ইমানো টান অহা নাই কিন্তু চোৱা এক্সামত তাতে বহি কিমান ভয় লাগি থাকে নাৰ্ভাছ হৈ থাকোঁ আমি তাতে কমন মিষ্টেক হ'ব ভয় লাগিব কিবা লাগিব যে আমাৰ ক্লিয়াৰ হ'বনে নাই পাৰা নাই এইবিলাক বিভিন্ন টেনশ্যন মানে আমাৰ মাইণ্ডত সোমাই যায় তাৰে পাছত শুদ্ধ কৰাটো আৰু ঘৰত বহি শুদ্ধ কৰাটো বহুত ডিফাৰেণ্ট গতিকে চোৱা এভাৰেজ ষ্টুডেণ্টেও এভাৰেজ এজন যোনে তেওঁ 10 বা 11 বা 12 পাইছে তাতকৈ বেছি পোৱা নাই আৰু যোনে ইংলিছত অলপমান মানে বহুত বেছি ভালকৈ প্ৰিপাৰেশ্যন কৰিছে তেওঁ 15+ পাইছে 20+ও পোৱা নাই 20+ পোৱা নাই কোনেও মই এতিয়ালৈকে যিমানজনক সুধিছোঁ বহুত ভাল ষ্টুডেণ্ট আছে 14+, 15+, 16+, 17, 18লৈকে পাইছে কিন্তু তাতকৈ ওপৰ পোৱা নাই কোনকেইজন ষ্টুডেণ্ট বহুত বেছি ভাল SSC বেংকিং যোনে
এনে প্ৰিপেয়াৰ নহয় SSC বেংকিঙৰ যোনে বহুত ভালকৈ প্ৰিপেৰেশ্যন কৰিছে SSC আৰু বেংকৰ যোনে বহুত ভালকৈ প্ৰিপেৰেশ্যন কৰিছে সিহঁতেই কিন্তু এইখিনি মাৰ্কছ পাইছে আৰু নৰ্মেলি যিবিলাক ষ্টুডেণ্ট APSC বা UPSCৰ প্ৰিপেৰেশ্যন কৰি আছে সিহঁতেওতো এক্সাম দিছে সিহঁতৰ মাৰ্কছ 10ৰ এৰাউণ্ডত কাৰণ চোৱা সিহঁতে ইংলিছ পঢ়িবলৈ টাইম নাপায় GS বেছিকৈ পঢ়িব লাগে গতিকে সিহঁতৰ ইংলিছত মাৰ্কছটো কমিবই যিহেতু ইংলিছ এক্সেপশ্যনেল আহি গৈছে গতিকে কিছুমানে এইটো ক'ব যে APSC ষ্টুডেণ্টে দিছে UPSC ষ্টুডেণ্টে দিছে আৰে দিলে কি হ'ল APSCৰ পেটাৰ্ণ বেলেগ ইয়াৰ পেটাৰ্ণটো বেলেগ ইয়াতে 25টা ইংলিছ আহিছে চোৱা 85 নাম্বাৰ পেপাৰ এখনত 25টা কুৱেশ্যন ইংলিছৰ আহিছে চোৱা তুমি ইংলিছৰ ৱেইটেজ কিমান আৰু ইংলিছৰ লেভেল ভাতৰ লগত পানী খোৱা ইংলিছৰ লেভেল দিয়া নাই এজন ভাল টিচাৰ যোনে এজন ইংলিছৰ ভাল টিচাৰ এজন তেওঁকো যদি তুমি এই পেপাৰখন তেওঁৰ আগত লৈ যোৱা তেওঁ কনফিউজন লাগিব যে এইটোৰ এনচাৰ এইটো সিহঁতে দিব নে এইটো ধৰিব দুয়োটা হয় গতিকে চোৱা এনেকুৱা লেভেলৰ পেপাৰ আছিল গতিকে থুলমূল কৰি যদি আমি এটা ক'বলৈ যাওঁ থুলমূল কৰি যদি আমি গোটেইখিনি বস্তু এতিয়া ক'বলৈ যাওঁ যে জেনেৰেলৰ কাট অফ জেনেৰেল OBC 60ৰ এৰাউণ্ডত 60 তলত যোৱাৰ বেছি চান্স আছে ওপৰত যোৱাৰ চান্স কম যদি একদম কপাল তোমালোকৰ বেয়া তেতিয়া যাব পাৰে যদি একদমেই বেয়া হ'লে কিন্তু দেই অলপ বেয়া হ'লেও নাযায় কিন্তু একদম বেয়া হ'লে আৰু কম যোৱাৰ সম্ভাৱনা আছে 3-4 নম্বৰ বহুত বেছি কম যোৱাৰো সম্ভাৱনা নাই 3-4 হয়তো কম যাব পাৰে কাৰণ পোষ্ট কম আছে সেইটো কথা দেই পোষ্টটো কম আছে 3-4 হয়তো কম যাব পাৰে আৰু যদি তাতকৈও কম আছে মই প্ৰেডিক্টে কৰিছোঁ এইটোতো ফাইনেল নহয় মইতো তাতে কাম নকৰোঁ গতিকে প্ৰেডিক্টে কৰিছোঁ যে এইটো যদি তোমালোকে পাইছা যদি কোনোবাই 60+ পাইছা 60+ যদি কোনোবাই পাইছা 100% চিউৰ হৈ থাকা আহি যাব নাম তোমালোকৰ 60+ আৰু যদি 60ৰ কমো পাইছা অলপ ডাউট থাকিব কিন্তু আহি যোৱাটো একো ডাঙৰ কথা নহয় কাৰণ পেপাৰৰ যিটো লেভেল আছিল আৰু যিবিলাকে ষ্টুডেণ্টে যিবিলাক পাৰফৰ্মেঞ্চ যিটো দিছে এক্সামত গতিকে সেইটো হিচাপত চাব গ'লে 60ৰ কম যোৱাটোৰো বহুত বেছি সম্ভাৱনা আছে আৰু যিটো ST কেণ্ডিডেটৰ কাৰণে 50+-5 এইটো মই কৈ থলোঁ আৰু যদি 40+ পাইছা তোমালোকে ST কেণ্ডিডেট তেতিয়া তোমালোকে ভাইভাৰ প্ৰিপেৰেশ্যন কৰিব পাৰা কাৰণ STৰ পোষ্টটো বেছি থাকিব আৰু কাট অফো কম যাব পোষ্ট বেছি আছে যিহেতু কাট অফ কম যাবই সেইটো জনাৰ কথা গতিকে এইটোৱে আছিল কাট অফৰ ওপৰত ডিছকাশ্যন এতিয়া তোমালোকে ভিডিঅ'টো একদমেই স্কিপ নকৰিবা গ্ৰেড 3 গ্ৰেড 4ৰ কথা আমি আলোচনা কৰিম এতিয়া একদম ভালদৰে প্ৰিপেয়াৰ কেনেকৈ কৰিম সেইটো আলোচনা কৰিম এতিয়া চোৱা মই কওঁ প্ৰথমে কাট অফৰ কথা খতম VCCৰ কথা খতম আৰু এক নম্বৰ মেইন কথাটো মই কোৱাই নাই এক্সামৰ ৰিজাল্ট দিব 15 দিনৰ ভিতৰত এইটো একদম সঁচা কথা একদম মই বহুত কেইজনক সুধিছোঁ চিনাকি আছে মোৰ চিনাকি মানে যে তাতে যিবিলাক মানুহে কাম কৰে সেনেকুৱা মানুহৰ লগত চিনাকি অলপমান আছে সিহঁতক সুধিছোঁ সিহঁতে কৈছে যে 15 দিনৰ ভিতৰত ৰিজাল্টটো আহিব লাগে যদি একদমেই বেয়া কণ্ডিশ্যন হয় কিবা প্ৰব্লেম হৈ যায় 20 দিন লাগি যাব পাৰে কিন্তু বেছি সম্ভাৱনা 15 দিনৰ আগতে ৰিজাল্ট দি দিব আৰু জুলাইত এপইণ্টমেণ্ট দি দিব হাতত জুলাইত এপইণ্টমেণ্ট দি দিব গতিকে তোমালোকে ভাবা যদি জুলাইত এপইণ্টমেণ্ট দিব লাগে ৰিজাল্টটো দিবই লাগিব 15 দিনৰ ভিতৰত গতিকে তোমালোকক মই একদম ধুনীয়াকৈ কৈছোঁ তোমালোকৰ ভাল হ'লে মোৰো নিশ্চয় ভাল লাগিব তোমালোকৰ বেয়াৰ কাৰণেতো মই ভিডিঅ'টো বনাই থকা নাই গতিকে তোমালোকে ভাবি থোৱা যে 15 দিনৰ ভিতৰত ৰিজাল্টটো দিব আৰু এইটো এক্সপেক্টেড দেই এইটো তোমালোকে আৰু নক'বা যে ছাৰ নিদিলে দেখোন চোৱা এইটো কথা সিহঁতে কৈছে যদি সিহঁতে কিবা চেঞ্জ কৰি দিয়ে ডাঙৰ কথা নহয় কিন্তু এপইণ্টমেণ্ট কৈছে জুলাইত দিব ৰিজাল্ট কৈছে 15 দিনৰ ভিতৰত ৰিজাল্ট পাই যাম বুলি আৰু যিটো গ্ৰেড 3 গ্ৰেড 4 আছে সিহঁতৰো এই জুলাইতে এপইণ্টমেণ্ট দিব গতিকে চোৱা গ্ৰেড 3 গ্ৰেড 4 যদি জুলাইত এপইণ্টমেণ্ট দিব লাগে জুনত এক্সামটো হ'বই লাগিব আৰু এইটো কৈছে যে যিটো গ্ৰেড 3 গ্ৰেড 4 আছে এক্সাম গ্ৰেড 3 গ্ৰেড 4 হাইষ্ট এসপ্তাহৰ ভিতৰত তেওঁলোকে কি কৰিব এসপ্তাহৰ ভিতৰত নটিচ দি দিব যে কেতিয়া হ'ব এই এক্সামৰ ডেট এডমিট কেতিয়া ডাউনলোড কৰিব পাৰিবা এসপ্তাহৰ ভিতৰত 7 দিন 10 দিনৰ ভিতৰত তেওঁলোকে নটিচ দি দিব গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে গতিকে হাতত একদম সময় কম আছে যদি তোমালোকৰ VCDC বেয়া হৈ গৈছিল এতিয়াও তোমালোকে মন বেয়া নকৰিবা কাৰণ চোৱা কষ্ট কৰি থাকা লাগি থাকা তোমাৰ কপালত যিটো জব তোমাৰ কাৰণে বেষ্ট সেইটো জবে তোমাৰ হৈ যাব এদিন নহয় এদিন হ'বই তোমালোকে লাগি থাকা অতি সোনকালে হৈ যাব গতিকে যদি বেয়া হৈছিল গ্ৰেড 3 গ্ৰেড 4 ভালকৈ প্ৰিপাৰেশ্যন কৰা অতি সোনকালে এক্সাম হ'ব আৰু এপইণ্টমেণ্টটো চোৱা বহুত সোনকালে দিব এপইণ্টমেণ্ট ইমান জল্দি হৈ আছে কামবিলাক গতিকে গল্ডেন চান্স তোমালোকৰ কাৰণে গল্ডেন চান্স মই বাৰে কৈছোঁ গল্ডেন চান্স ইমান জল্দি বস্তুবিলাক নহয়েই ইমান জল্দি হোৱাটো একদমেই চান্স কম গতিকে
যদি হয় বুলি কৈছে তেওঁলোকে যে দিব জুলাইত এপইণ্টমেণ্ট 15 দিনৰ ভিতৰত ৰিজাল্ট দিব গতিকে চোৱা গোল্ডেন চান্স বুলি ক'ব লাগিব আমাৰ কাৰণে এইটো তোমালোকে একদমেই মিছ নকৰিবা এতিয়া আমি ক'ম তাৰে কাৰণে প্ৰিপেয়াৰ কেনেকৈ কৰিম এতিয়া চোৱা মই যিকেইটা মক টেষ্ট বনাইছোঁ মই অলৰেডি কৈছোঁ মেথছ আৰু ৰিজনিঙৰ লেভেল মই যিটো ৰাখিছিলোঁ একদম ছেইম লেভেল আছে 1% ওপৰত অহা নাই যিকেইজনে ডেডিকেটেডলি মোৰ মেথছ ৰিজনিং কৰিছিলা তোমালোকে কমেণ্টত প্লিজ ক'বা এবাৰ যে হয়নে নহয় মই কোৱা কথাটো যে যিকেইখিনি মই মেথছত পঢ়াইছিলোঁ যিখিনি সেইখিনি আহিছে নে নাই নে বেলেগ আহিছে যিখিনি পঢ়াইছোঁ সকলোবিলাক আহিছে প্ৰতিটো বস্তুৱে মই তোমালোকক ভিডিঅ'ত কৈছিলোঁ যে কেনেকৈ কৰিব লাগে প্ৰতিটো বস্তুৱে আহিছে এটাও বাহিৰৰ পৰা অহা নাই কুৱেশ্যন মেথছ আৰু ৰিজনিং একদম ছেইম আহিছে আৰু ইংলিছৰ লেভেলটো টাফ আহিছে সেইটো কোনেও এক্সপেক্ট কৰা নাছিল আৰু জিকেৰ যিটো মই ফুল মক টেষ্ট দিছিলোঁ তাৰে পৰাও ডাইৰেক্টলি কুৱেশ্যন আহিছে জিকেৰ ফুল মক টেষ্টটোৰ পৰা তোমালোকে জিকেৰ ফুল মক টেষ্টটো যাই চাবা তাতে তোমালোকে কুৱেশ্যন মিলাই চাবা তাতে পাবা তোমালোকে কুৱেশ্যন আৰু মই মোৰ টেলিগ্ৰামৰ ওপৰতো পিন কৰি থৈ দিছিলোঁ ছাত্ৰ দিৱস সেইবিলাক পিন কৰি থৈ দিছিলোঁ তোমালোকক কৈছিলোঁ এক্সামৰ আগত ৰিভাইজ কৰি যাবা বুলি সেইবিলাকো আহি গ'ল আৰু যোৱা কাৰেণ্ট এফেয়াৰ্ছ মই ধুনীয়াকৈ বনাই দিছিলোঁ যিবিলাক ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিল কিন্তু এক্সামত কাৰেণ্ট এফেয়াৰ্ছে নাহিলে এতিয়া সেইটো তোমালোকে মোক নক'বা যে ছাৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়াইছিল নাহিলে দেখোন সিহঁতে যিবিলাক মানে যিটো বৰ্ডে পেপাৰখন বনাইছে কি কৰিছে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনে দিয়া নাই এতিয়া যদি কুৱেশ্যনে নাই ক'ৰ পৰা আহিব কুৱেশ্যন দিলেহে আহিব এতিয়া কুৱেশ্যন নাহিল কিন্তু চোৱা যিটো গ্ৰেড 3 গ্ৰেড 4 হৈ যায় হ'বলৈ যায় আছে আমিতো নাজানো কেনেকৈ কৰে তাতেতো দিব পাৰে গতিকে এতিয়াও সেইখিনি বস্তু তোমালোকে লগত ধুনীয়াকৈ থৈ দিবা কাৰণ এক্সাম জিকে ছেকশ্যনটোৰ কথা জিকেত ক'ত কেতিয়া কি আহি যায় কোনেও ক'ব নোৱাৰে জিকে ছেকশ্যনত ক'ত কেতিয়া কি আহি যায় কোনেও ক'ব নোৱাৰে গতিকে বিটিআৰৰ কুৱেশ্যনো বেছি নাহিল এটা দুটাহে আহিছে আৰু জিকেৰ কুৱেশ্যনো কম আহিছে গতিকে ইমান কম কুৱেশ্যনত ইমান বস্তু কভাৰ কৰা সহজো নহয় গতিকে পেপাৰখনৰ লেভেলটো কিন্তু ভাল লাগিছে যে গ্ৰেজুৱেশ্যন লেভেলৰ যেনেকুৱা পেপাৰ হ'ব লাগে সেনেকুৱা লেভেল হৈছে সেই হিচাপত কাট অফো কম হৈ যাব মই ক'লোঁ আৰু এতিয়া আমি প্ৰিপেয়াৰ কেনেকৈ কৰিম চোৱা মই প্ৰতিটো ছানডে ফ্ৰী মক দিম তোমালোকক এটাও তোমালোকে সেই কৰিব নালাগে কিনিব নালাগে ছানডে যিকেইটা মক দিম সেইকেইটা একদম ফ্ৰী মক দিম তোমালোকে ফ্ৰীতে পাই যাবা ছানডে আৰু যদি তোমালোকক তাত কৰিও আৰু এক্সট্ৰা টেষ্ট লাগে তেতিয়া মই বনাম পেইড মক দুটামান বনাই দিম যদি তোমালোকক লাগে কিন্তু তেতিয়াহে এনে মই নবনাওঁ ছানডে তোমালোকে ফ্ৰী মক টেষ্ট পাবা যেতিয়ালৈকে এক্সামটো নহয় আৰু বহুত ভাল লেভেলৰ পেপাৰ মই বনাম যিখন মই প্ৰথম বনাইছিলোঁ সেইখনৰো লেভেল বহুত ভাল আছিল তোমালোকে যিকেইজনে দিছা গম পাইছা ভাল লেভেলৰ পেপাৰ কাটিছিলোঁ এইবাৰো VCDCটো হৈ গ'ল গতিকে আৰু বেছি গম পাই গ'লোঁ কেনেকুৱা হ'ব পাৰে গতিকে তেনেকুৱা লেভেলতে পেপাৰখন কাটিম তোমালোকে ছানডে ফ্ৰীতে পাই যাবা আৰু যদি তাতকৈ তোমালোকক এক্সট্ৰা লাগে কোনোবা এক্সট্ৰা প্ৰেক্টিছ আৰু কৰিব খুজিছা তেতিয়াহে মই কেইটামান বনাই দিম চোৱা ফুল মক টেষ্ট এটা বনালে বহুত কষ্ট যায় কাৰণ কুৱেশ্যনবিলাক ভেৰিফাইও কৰিব লাগে বাৰে আৰু বহুত চিলেক্টিভলি বনাব লাগে যে এইটো এক্সামত আহিব পাৰে বনালেতো এনেই বনাই দিব পাৰি কিমান সময় লাগে 85টা কুৱেশ্যন এইবাৰতো গ্ৰেড 3 গ্ৰেড 4ত 80 কুৱেশ্যন গতিকে 80 কুৱেশ্যন বনাই দিয়াটো সহজ কথা যিকোনো 80টা কুৱেশ্যন দি দিয়া ইংলিছত দি দিয়া কেইটামান মেথছৰ কেইটামান দি দিয়া হৈ গ'ল কিন্তু কোৱালিটি মক বনোৱা আৰু এনেই মক এটা বনাই দিয়াত বহুত ডিফাৰেঞ্চ আছে সেইটো তোমালোকে মনত ৰাখিবা যোনে ফুল মক দিছিলা তোমালোকে ক'বা হয়নে নহয় কথাটো যিটো মই এটাই দিছিলোঁ ফ্ৰী মক এটাই বনাইছিলোঁ মই মক ফ্ৰীতে দিছিলোঁ তোমালোকক কৰিবৰ কাৰণে এইবাৰো দিম প্ৰতিটো ছানডে পাবা তোমালোকে প্ৰতিটো ছানডে ৰাতিপুৱা উঠিবা ফ্ৰী মক টেষ্ট টেলিগ্ৰামত দি দিম PDFটো পাই যাবা আৰু তাৰে চলিউশ্যনটো মানডে টিউজডেৰ ভিতৰত তোমালোকে তাৰে ফুল চলিউশ্যন তোমালোককো চলিউশ্যনো পাই যাবা ইউটিউবত ভিডিঅ' আপলোড কৰি দিম যোন চিৰিয়াছ কেণ্ডিডেট আছে ভিডিঅ'টো অলপো স্কিপ নকৰিবা আৰু গ্ৰেড 3 গ্ৰেড 4ৰ এক্সামটো গ্ৰেড 3 গ্ৰেড 4ৰ এক্সামটো কি হ'ব চোৱা এপ্লাই বেলেগকৈ হৈছিল চোৱা প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাৰণে বেলেগকৈ এপ্লাই হৈছে এতিয়া তোমালোকে এটা কমন চেঞ্চ লগোৱা মই কোৱাটো বাদ দিয়া তোমালোকে নিজে কমন চেঞ্চ লগোৱা যে প্ৰতিটো ডিপাৰ্টমেণ্টত যদি বেলেগকৈ পেপাৰ লাগে 3 মাহ 4 মাহ দেখোন পেপাৰ কৰাওঁতে লাগি যাব 3 মাহ 4 মাহ 5 মাহ 6 মাহ এই গ্ৰেড 3 গ্ৰেড 4ৰ পেপাৰ কৰোঁতেই দেখোন গুচি যাব হয়নে নহয় তোমালোকে কমন চেঞ্চ লগোৱা কমন চেঞ্চটো ইউজ কৰা তোমালোকে গ্ৰেজুৱেশ্যন লেভেলৰ এক্সাম এটা দিছা VCDC তোমালোকে এতিয়া গ্ৰেড 3 দিবা গ্ৰেড 4 দিবা তোমালোকে এটা চাকৰিৰ কাৰণে এটা এক্সাম দিবা এইখিনি কমন চেঞ্চ তোমালোকে ইউজ কৰা যে যদি প্ৰত্যেক ডিপাৰ্টমেণ্টৰ বেলেগকৈ এক্সাম পাতে তেতিয়া দেখোন 6 মাহ 7 মাহ এই পেপাৰকেইখন কৰাওঁতেই গুচি যাব গতিকে চোৱা যিটো গ্ৰেড 4ৰ এক্সাম মোৰ হিচাপত যিহেতু মই এজিউম কৰিছোঁ তোমালোকেও ভালকৈ ভাবিলে এইটোৱে উপনীত হ'বা এইটো বস্তুতে যে যিটো গ্ৰেড 4ৰ পেপাৰ হ'ব এখনেই পেপাৰ হ'ব গ্ৰেড 4ৰ যিমান পোষ্ট আছিল সকলোৰে কাৰণে গ্ৰেড 3ৰ HSৰ কাৰণে এখন পেপাৰ হ'ব HSৰ আণ্ডাৰত যিকেইটা পোষ্ট আছিল এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট আৰু কিবা আছিল নহয় বহুতকেইটা যিমান আছিল পোষ্ট
সকলোৰে কাৰণে মই কৈছোঁ গ্ৰেড 3ৰ কাৰণে এখনেই পেপাৰ হ'ব HS লেভেলৰ, এখন হ'ব গ্ৰেড 3 লেভেলৰ, এখন হ'ব ডিগ্ৰী লেভেলৰ। ডিগ্ৰীটো বহুতকেইটা পোষ্ট আছিল, কম্পিউটাৰ এছিষ্টেণ্ট আৰু বহুত কিবা আছিল, মোৰ মনত নাই এতিয়া ভালকৈ। যি নহওক ডিগ্ৰীৰ কাৰণে হ'ব এখন, 3খন পেপাৰ হ'ব। হয়তো কি কৰিব ৰাতিপুৱা আৰু আবেলি এনেকৈ কৰিব, হয়তো 3টা দেওবাৰে মোৰ মতে নকৰে, কাৰণ 3টা দেওবাৰ কৰিলে যদি জুলাইত এপইণ্টমেণ্ট দিয়ে তেতিয়া দেৰি হৈ যাব বেছি, কাৰণ 3টা দেওবাৰ লাগি গ'লে 21 দিনটো তেনেকৈ গ'ল আৰু পেপাৰো বনাব লাগিল, কিবা কৰিব লাগিল, সেইখিনিতো টাইম লাগিব। গতিকে হয়তো ৰাতিপুৱা এটা কৰিব, মানে পিছবেলা এটা কৰিব, তেনেকুৱা টাইপত হয়তো কণ্ডাক্ট কৰিব পাৰে। পেপাৰ হ'ব কিন্তু 3খনতকৈ বেছি পেপাৰ নহয়, এইটো চিয়'ৰ, কাৰণ গ্ৰেড 4ৰ এখন, হাই ছেকেণ্ডেৰী গ্ৰেড 3ৰ এখন আৰু ডিগ্ৰীৰ গ্ৰেড 3ৰ ডিগ্ৰীৰ এখন, গতিকে 3খন পেপাৰ হ'ব, এইটো কনফিউজন নহ'বা। আৰু কাট অফ ডিষ্ট্ৰিক্ট ৱাইজ কেতিয়াও নাযায়, কাট অফ যাব BTAD, আমাৰ BTADৰ 5খনেই ডিষ্ট্ৰিক্ট, তাতো যদি ডিষ্ট্ৰিক্ট ৱাইজ যাব লাগিলে কি হ'ব কোৱাচোন তোমালোকে, যে কাট অফ এটাই যাব 5খন ডিষ্ট্ৰিক্ট মিলি। এইটো হৈ গ'ল এক্সাম। আৰু এক্সাম মই তোমালোকক ক'লোৱেই, অতি সোনকালে 7-10 দিন ভিতৰত তোমালোকে ন'টিচ পাই যাবা এক্সাম। যদি সিহঁতে কোৱা মতে হয়, সিহঁতে কৈছে যে জুলাইত এপইণ্টমেণ্ট দিব, গতিকে যদি সিহঁতে কোৱা মতে আমি ধৰি লৈছোঁ হয় বুলি, যদি সিহঁতে কোৱাটো হয় তেতিয়াহ'লে অতি সোনকালে ন'টিচ দিব। যাৰ যি কমজুৰি আছিল, যিবিলাক তোমালোকৰ উইক ছেকশ্যন, যিবিলাক উইক পাৰ্ট আছে, সেইবিলাক কি কৰা তোমালোকে ইম্প্ৰুভ কৰা। আৰু মই তোমালোকক এতিয়াৰ পৰা আৰু এই কাট অফ বা কিবা কেতিয়া কি হ'ব এইবিলাকৰ বিষয়ে ভিডিঅ' নানো। আমি আগতে যেনেকুৱাকৈ ধুনীয়াকৈ ক্লাছ কৰিছিলোঁ তেনেকুৱাকৈ ক্লাছ আনিম। ইংলিছ, মেথছ, ৰিজনিং, ইংলিছ যিমান মই শিকাব লাগে তোমালোকক ধুনীয়াকৈ শিকাম। আৰু চোৱা, ইংলিছৰ লেভেল হাই আহিব পাৰে, এইটো আমি গমেই পালোঁ এবাৰ। বেলেগ চোৱা, এইটো এক্সামত ইংলিছৰ লেভেলটো হাই কৰি দিছে, গতিকে সেইকেইটাত হয়তো মেথছৰ লেভেলো হাই কৰি দিব পাৰে, জিকে লেভেলো হাই কৰি দিব পাৰে। গতিকে একো প্ৰেডিক্ট আমি কৰিব নোৱাৰোঁ। গতিকে তোমালোকে যদি মেথছ আৰু ৰিজনিং তোমালোকৰ ভাল থাকে, তোমালোকে যদি এইখিনিত 100% স্ক'ৰ কৰিব পাৰা বা 95% স্ক'ৰ কৰিব পাৰা, তোমালোকে বেলেগতকৈ বহুত আগত থাকিব পাৰিবা। কাৰণ ইংলিছ আৰু জিকেটো একদমেই প্ৰেডিক্টেবল বস্তু নহয়, কিন্তু মেথছ আৰু ৰিজনিং চোৱা, যি পঢ়াইছিলোঁ মই, তোমালোকে যদি কাৰোবাৰ সন্দেহ লাগিছে, বিশ্বাস হোৱা নাই মই এইটো কথা কৈ থাকা, তোমালোকে মোৰ প্ৰিভিয়াছ ভিডিঅ'ত যাবা, টেলিগ্ৰামত সেই গোটেই মকবিলাকৰ মই ফ্ৰীতে PDF দি থৈ দিছোঁ, এটকাও দিব নালাগে, ফ্ৰীতে PDF দিয়া আছে। তোমালোকে সেই PDF কেইখন চাবা, তাৰপাছত আহি এই ভিডিঅ'টোত কমেণ্ট কৰিবা যে ছাৰ আপুনি দিয়া একো অহা নাছিল বুলি। মেথছ ৰিজনিং যি দিছোঁ গোটেই আহিছে। এই 100% তোমালোকে যদি ইয়াত কৰিব পাৰা, বেলেগতকৈ আগত গুচি গ'লা, চিলেকশ্যনৰ তোমাৰ চান্সেছটো বাঢ়ি গ'ল। আৰু ইংলিছৰ কাৰণে কি কৰা, ভোকেব, মোৰ চেনেলটোত যাবা, প্লে'লিষ্ট আছে, ভোকেবৰ এটা প্লে'লিষ্ট আছে, সেই ভোকেবত যিখিনি বস্তু আছে, তোমালোকে যদি চিৰিয়াছ কেণ্ডিডেট চিলেকশ্যন ল'ব মন আছে, সেইকেইটা চাই লোৱা। আৰু মই নতুন ভিডিঅ' অতি সোনকালে লৈ আহিম, কাৰণ এক্সামলৈ বেছি দিন নাই, কম সময়ৰ ভিতৰত মই যিমান পাৰোঁ চেষ্টা কৰিম। চোৱা, মই VCDCৰ চেনেলটো খুলিছিলোঁ VCDCৰ এক্সামৰ কেইদিনমান আগত, গতিকে মোৰ চেনেলটো নতুন, কিন্তু নতুন চেনেল হ'লেও মই বহুত ভাল কণ্টেণ্ট দিব ট্ৰাই কৰি আছোঁ। মই এইটো ট্ৰাই কৰোঁ যে ভিউজ অলপ কমাই আহক, কথা নাই, কিন্তু যিকেইজন ষ্টুডেণ্টে পঢ়ে সিহঁতৰ জানো একদম বেনিফিট হয়, যাতে একদম পইণ্ট টু দ্য পইণ্ট বস্তু পঢ়ে। আৰু ভিডিঅ'বিলাকত আল্টু ফাল্টু কথা মই একদমেই বেছি নবকোঁ। যিবিলাকে ভিডিঅ'বিলাক চাইছা, গমেই পাইছা, একদম পইণ্টত কথা কওঁ, যিটো ক'ব লাগে সেইখিনিয়ে কওঁ। এইটো ভিডিঅ'ত বেছিকৈ কৈছোঁ কিয়, এইটো ডিছকাশ্যন ভিডিঅ', এইটোত ডিছকাশ্যন কৰিমেই, এইটো ক'ব লগা ভিডিঅ', গতিকে এইটোত যিমান ডিছকাশ্যন কৰিব লগা আছে, যিমান দীঘল হয় ভিডিঅ'টো হ'ব, তোমালোকে চাবা। গতিকে এইটো ডিছকাশ্যন ভিডিঅ', এইটো ডিছকাশ্যন কৰিমেই। এতিয়া চোৱা, VCDC এক্সামটো আগত মই কেইদিনমান আগত খুলিছিলোঁ, তাতে চোৱা মই যিখিনি মেথছ ৰিজনিং কৰাইছোঁ গোটেই আহিছে। আৰু ইংলিছত নাহিল, কাৰণ চোৱা ইংলিছটোৱে আনএক্সপেক্টেড আহি গৈছে, একদম কাট অফ মানে কি টাফ আহি গৈছে। আৰু জিকেও বহুত কম দিনেই মই কৰাইছোঁ। জিকেৰটো মাত্ৰ মই 2টা ভিডিঅ' দিছোঁ জিকেৰ, এটা দিছোঁ জিকেৰ আৰু এটা দিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ, মাত্ৰ এটাই ভিডিঅ' দিছোঁ। তোমালোকে চাবা, আৰু চোৱা তাৰে পৰাই আহিছে কুৱেশ্যন, তোমালোকে তাৰে পৰা যাই চাবা, তাৰে পৰা কুৱেশ্যন আহিছেনে নাই চাবা, মিলিছেনে নাই। যিটো আহিছিল এটা যে বড়ো সাহিত্য সভা কেতিয়াৰ পৰা, সাহিত্য একাডেমি কেতিয়াৰ পৰা আৰম্ভ হৈছে, 2005, ডাইৰেক্ট দি আছে, তোমালোকে চাবা, তাতে পাই যাবা। ছাত্ৰ দিৱস মই টেলিগ্ৰামত এইবিলাক দি থৈ দিছোঁ। তাৰপিছত চোৱা, আৰু কি ক'ব লগা থাকিল, এইখিনিয়ে ক'ব লগা থাকিল। আমি আৰু ডিছকাশ্যন ভিডিঅ' একোৱে নানো, ডিছকাশ্যন যিমান থাকে টেলিগ্ৰামত থাকিব, কিবা ইম্পৰ্টেণ্ট কথা থাকে মই তোমালোকক জনাই দিম। টেলিগ্ৰামৰ গ্ৰুপটোত যোনে জইন কৰা নাই জইন কৰি ল'বা। আৰু কালিৰে পৰা আমি পূৰা ধুনীয়াকৈ ক্লাছ আনিম ডেডিকেটেডলি, একদম গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে। যোনে গ্ৰেড 3 গ্ৰেড 4ৰ প্ৰিপাৰেশ্যন কৰিছা, প্ৰতিটো ভিডিঅ' চাবা। মেথছ, ৰিজনিং, ইংলিছ, জিকে যিখিনি পাৰোঁ মই সেইখিনি এক্সামৰ আগলৈকে দিব চেষ্টা কৰিম। আৰু তোমালোকক দিম মই প্ৰতিটো ছানডে ফ্ৰী মক। চোৱা, মই তোমালোকৰ কাৰণে এইখিনি কৰাইছোঁ, মক এটা বনোৱাটো সহজ কথা নহয়। আৰু চোৱা, মই ইউটিউবত এডুকেশ্যন চেনেলে ইমান পইচা নাপায়, এইটো কথা তোমালোকেও জানা। এডুকেশ্যন চেনেলত ভিউ কম হয় বহুত, আমাৰ বিশেষকৈ আমাৰ অসমত। আৰু
ইউটিউবৰ পৰা পইচা পোৱাটো একদমেই বহুত বেছি যদি পায়ো বহুত বেছি কম পইচা পায় আৰু মোৰতো চেনেলে মনিটাইজ হোৱা নাই এতিয়াও চেনেল মনিটাইজ হ'বলৈ আৰু বহুত দূৰ যাবলৈ বাকী গতিকে চোৱা মই নিজে তথাপিও মই এইখিনি কষ্ট তোমালোকৰ কাৰণে কৰি আছোঁ আৰু তোমালোকে এক্সামটো দিবা গতিকে তোমালোকে যদি এইখিনি কষ্ট কৰিব নোৱাৰা সিলেকশ্যন কেনেকৈ হ'ব তোমালোকে বেলেগতকৈ ডিফাৰেন্সিয়েট তোমালোকে কৰিবা কেনেকৈ বেলেগতকৈতো তোমালোকে এটা দুটা কুৱেশ্যন শুদ্ধ কৰিব লাগিব তেতিয়াহে তোমালোকে কাট অফতকৈ ওপৰত থাকিবা কাট অফ ক্লিয়াৰো হৈ গ'ল কিবাকৈ কিন্তু ফাইনেল সিলেকশ্যন নহ'ব বুজি পাইছানে কি কৈছোঁ মই সেইকাৰণে চোৱা কাট অফতকৈ ওপৰত থাকিব লাগিলে অলপতো কষ্ট কৰিবই লাগিব সহজতে আজিকালি একো বস্তু পোৱা নাযায় গতিকে মই নিজেও পঢ়োঁ মই এতিয়াও পঢ়ি আছোঁ মই বহুতকেইটা এক্সাম ক্লিয়াৰো কৰিছোঁ SSC তাৰপিছত ADRE FCAT টো বহুতে নাজানে FCAT কি এক্সাম আজি মই কৈ দিওঁ FCAT টো কি এক্সাম FCAT যিটো এক্সাম আছে FCAT এইটো পাতে ইণ্ডিয়ান এয়াৰফ'ৰ্চ FCAT ইণ্ডিয়ান এয়াৰফ'ৰ্চে পাতে আমাৰ অসমত কিয় নাজানো ল'ৰা ছোৱালীবিলাকে নিদিয়ে এক্সামটো বহুত দিয়ে কিন্তু বহুত কম ষ্টুডেণ্টে দিয়ে আৰু নাজানে FCAT কি CDS কি FCAT কি নাজানে এই FCAT টো কি জানা FCAT টো হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চে পাতে কোনটো বস্তুৰ কাৰণে পাতে ফ্লাইং অফিচাৰৰ কাৰণে পাতে ফ্লাইং অফিচাৰ যে হয় পাইলট যিবিলাক হয় এয়াৰফ'ৰ্চত পাইলট বুলি নহয় গ্ৰাউণ্ড ডিউটি অফিচাৰো থাকে যিবিলাক গ্ৰাউণ্ডৰ কামতো চম্ভালিব লাগিল সকলোতো ফ্লাইং কৰিলেই নহয় এয়াৰফ'ৰ্চটোত গতিকে FCATৰ যিমান অফিচাৰ থাকে ফ্লাইং অফিচাৰ বুলি কয় আৰ্মিত যেনেকৈ লেফটেনেণ্ট বুলি কয় এয়াৰফ'ৰ্চত লেফটেনেণ্টটোক কি বুলি কয় ফ্লাইং অফিচাৰ বুলি কয় লেফটেনেণ্ট ফ্লাইং অফিচাৰ ছেম গতিকে আৰ্মিত যিহেতু লেফটেনেণ্ট বুলি কয় এয়াৰফ'ৰ্চত ফ্লাইং অফিচাৰ বুলি কয় গতিকে সেইটো এক্সাম মই দুইবাৰ ক্লিয়াৰ কৰিছোঁ মই প্ৰথম এটেম্পটত মোৰ ক্লিয়াৰ হোৱা নাছিল মোৰ 0.8ত মই ৰৈ গৈছিলোঁ প্ৰথম যিটো মোৰ ফাৰ্ষ্ট এটেম্প আছিল তাতে কিন্তু ছেকেণ্ড এটেম্প যেতিয়া দিলোঁ মোৰ 30 নম্বৰ প্লাছ আছিল ছেকেণ্ড এটেম্পটোতো মোৰ কাট অফতকৈ প্ৰায় ইমান মানে বেছি গৈছিল গতিকে আৰু যিটো এই FCATৰ লেভেল যিটো হয় না এক্সামৰ তোমালোকে যে কালি VCDCত তোমালোকে এক্সাম ইংলিছত টাফ হোৱা বুলি কৈছা তোমালোকে এবাৰ FCAT এক্সামটোত বহিবা কোৱালিফিকেশ্যন 60% লাগে গ্ৰেজুৱেশ্যনত তোমালোকে যিকোনো ষ্ট্ৰীমৰ পৰাই দিব পাৰা যদি ছায়েন্সৰ তুমি হয় পাইলট হ'ব পাৰিবা যদি ছায়েন্সৰ নোহোৱা গ্ৰাউণ্ড ডিউটি অফিচাৰ হ'ব পাৰিবা 60% লাগে ডিগ্ৰীত মানে ফাৰ্ষ্ট ক্লাছ লাগে ডিগ্ৰীত আৰু তাৰে যিটো ইংলিছৰ লেভেল হয় এই যিটো VCDCৰ হৈ গ'ল তাতকৈ ওপৰত হয় তোমালোকে এবাৰ এক্সামত বহিবা তাৰপিছত আহি মোক ক'বা যে ছাৰ হয়নে নহয় তাৰে যিটো থাকে না ইংলিছৰ লেভেল FCATৰ ফ্লাইং অফিচাৰৰ দৰে পোষ্ট গেজেটেড অফিচাৰ হয় এই গেজেটেড অফিচাৰ 56,100 তাৰে বেছিক পে 56,100 তোমালোকে সোমোৱাৰ লগে লগে প্ৰথম মাহত তুমি এইটো ট্ৰেইনিং কৰি থকা সময়ত 56,100 কৰি ট্ৰেইনিং কৰি থকা সময়ত পায় ট্ৰেইনিঙৰ পাছত 80+ হৈ যায় চেলাৰী গতিকে এইবিলাক এক্সামো মই ক্লিয়াৰ কৰি থৈছোঁ মই এইটো কিয় কৈছোঁ জানা নাই এইটো কথা কাৰণ বহুতে কয় যে এনেই কৈ আছে কিবা কৈ আছে তোমালোকক যদি প্ৰুফ লাগে মই প্ৰুফো দেখাই দিম আৰু মোৰ ফাইনেল চিলেকশ্যন মোৰ হোৱা নাই মই সেইটো কৈ দিওঁ এক্সাম মই ক্লিয়াৰ কৰিছোঁ তাৰে ইণ্টাৰভিউ হয় 5 দিন ইণ্টাৰভিউ হয় APSC UPSCটো এদিনেই ইণ্টাৰভিউ হয় তাতে 5 দিন ইণ্টাৰভিউ হয় 5 দিন থাকিব লাগে তাতে সিহঁতে থকা লোৱা খোৱা চব দিয়ে গতিকে 5 দিন তাৰে ইণ্টাৰভিউ হয় গতিকে ইণ্টাৰভিউ মোৰ ফাইনেলত ক্লিয়াৰ নহ'ল আৰু মই এইবাৰো দিছিলোঁ এইটো এক্সাম FCATটো এইবাৰো ক্লিয়াৰ হৈছে মোৰ ৰিটেন আৰু মোৰ ইণ্টাৰভিউ কেতিয়া আছে ইণ্টাৰভিউ আছে মোৰ 15 ছেপ্টেম্বৰত মোৰ এবাৰ ইণ্টাৰভিউ আছে গতিকে মোৰো ভাল হওক বুলি তোমালোকে মোৰ কাৰণে অলপ প্ৰে কৰিবা আৰু গতিকে সেইকাৰণে মোৰ ইংলিছত নিজৰ কনফিডেন্সটো অলপ আছে আৰু যি নহওক ইংলিছ সেইকাৰণে মই তোমালোকক কৈছোঁ আৰু সেইকাৰণে মই এই ইউটিউব চেনেলটো খুলিছোঁ তোমালোকক গাইড কৰিবৰ কাৰণে মেইনলি মই কিবা বহুত ডাঙৰ টিচাৰ বা কিবা নহয় মই জ্ঞানী মানুহ মই নহয় ময়ো এজন এক্সপিৰিয়েঞ্চ তোমালোকৰ দৰে ময়ো এক্সাম দি আছোঁ ময়ো সেই কৰি আছোঁ কিন্তু আমি কি সকলোৰে ভাল হ'ব লাগে সেইটো বিচাৰোঁ মই কি সকলোৰে ভাল হ'ব লাগে কাৰ ভাল হ'ব লাগে যোনে কষ্ট কৰিছে তাৰ ভাল হ'বই আজি নহ'ব পাৰে কালি নহ'ব পাৰে পৰহি নহ'ব পাৰে ভাল হ'বই এইটো তোমালোকৰ মাজত হাৰি কেতিয়াও নাযাবা জীৱনত যদি কষ্ট কৰা তাৰ ফল তুমি কিবা নহয় কিবাকৈ পাবাই যেনেকৈ কি নহওক তুমি কষ্টৰ ফল এদিন নহয় এদিন পাবাই সেইটো মই কৈ থলোঁ এতিয়া মই চোৱা ইণ্টাৰভিউটো দিলোঁ ফেইল হৈ গ'লোঁ CGL দিলোঁ SSC তাতে মোৰ লাষ্টত ফাইনেল নহ'ল চিলেকশ্যন কিহৰ কাৰণে তাতে মোৰ চিলেকশ্যন নহ'ল 0.08ৰ কাৰণে CGLত মোৰ চিলেকশ্যন নহ'ল গতিকে চোৱা মইতো SC ST কেণ্ডিডেট নহয় SC STৰ কাট অফ অলপ কম যায় গতিকে চোৱা জীৱনত ফেইলাৰ মই বহুত দেখিছোঁ আৰু মই এজন এক্সপিৰিয়েঞ্চ কাৰণে মই তোমালোকৰ পাৰ্সপেক্টিভ দি তোমালোকে যেনেকৈ বস্তুবিলাক ভাবা ময়ো তেনেকৈয়ে ভাবোঁ ময়ো তোমালোকৰ দৰে এজন এক্সপিৰিয়েঞ্চ মই এজন বহুত ডাঙৰ টিচাৰ মই বহুত বেছি ডিগ্ৰী কৰি অহা নাই মই বোটানী মেজৰ কৰিছোঁ ৰঙিয়া কলেজত মোৰ ঘৰ কাউৰবাহা বুলি কয় গড়েশ্বৰৰ কাষতে
তামোলপুৰৰো ওচৰতে বেছি দূৰ নহয় কাউৰ বাঁত ঘৰ মোক তোমালোকে লগো কৰিব পাৰা যদি কোনোবা ইচ্ছা কৰা গতিকে চোৱা ময়ো বেছি বহুত জ্ঞানী মানুহ নহয় কিন্তু মই যিখিনি জানো তাৰে পৰা যদি বেলেগৰ অলপৰো সহায় হৈ যায় সেইটো মই বিচাৰোঁ যাতে মই বেলেগক গাইড কৰিব পাৰোঁ কাৰণ চোৱা মই যেতিয়া প্ৰিপাৰেশ্যন কৰি আছিলোঁ মই যেতিয়া প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ এজন মানুহ নাছিল মোক গাইড কৰা মই সকলো বস্তু শিকিছোঁ এই FCAT CDS আমাৰ অসমৰ ষ্টুডেণ্টে নিদিয়েই সকলো বাহিৰ মই ইণ্টাৰভিউ দিব গৈছোঁ মই যিদিনা গৈছিলোঁ মোৰ লগত 70জনমান ষ্টুডেণ্ট গৈছিল দেই বহুত কেইদিন ইণ্টাৰভিউ হয় তাতে পোষ্ট থাকে মাত্ৰ 300 মান পোষ্ট থাকে অল ইণ্ডিয়া তাতে থাকে 7 to 6 লাখ ষ্টুডেণ্টে এপ্লাই কৰে কিন্তু পোষ্ট থাকে মাত্ৰ 300 গতিকে 300ৰ প্ৰায় 10 গুণমানকৈ মাতে 3000 ষ্টুডেণ্ট মাতে প্ৰায় 6 লাখ 7 লাখৰ মাত্ৰ 3000 মাতে তাতে মই যিদিনা গৈছিলোঁ 70জন ষ্টুডেণ্ট আছিল তাৰে তোমালোকে বিশ্বাস কৰা এজন অসমৰ ষ্টুডেণ্ট আছিল মাত্ৰ মই আৰু এজন ষ্টুডেণ্ট অসমৰ বাকী গোটেই হাৰিয়ানা ৰাজস্থান বিহাৰ গোটেই বেলেগৰ ষ্টুডেণ্ট গতিকে চোৱা আমি অসমৰ হৈ আমাৰ মই 5টা চেণ্টাৰত হয় গুৱাহাটীত এটা চেণ্টাৰ আছে গুৱাহাটী চেণ্টাৰ আমাৰ অসমৰ চেণ্টাৰত অসমৰে ষ্টুডেণ্ট নাই গতিকে চোৱা কিমান কম গতিকে এইবিলাক বস্তু তোমালোকে কেতিয়া গম পাবা যেতিয়া তোমালোকে ৰিচাৰ্চ কৰিবা যে কেতিয়া কি হয় এতিয়া মোক কোনো গাইডেন্স কৰা মানুহ মোক নাছিল এই কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত সকলোৱে কয় যে ইমান পঢ়ি কি কৰিলে সি কিবা কৰিলে সকলোৱে কয় এতিয়াও তো মই জইন কৰা নাই ক'তো এতিয়াও কয় যে ইমান পঢ়ি কি কৰিলে বোলে একো নাই ক'তো চাকৰি পোৱা নাই কিবা পোৱা নাই এই পাছ কৰা বুলি শুনে কিবা এক্সাম নাই এইবিলাক এনে কিবা পইচা দি পাছ কৰিছে কিবা কৰিছে আনকি মই যিটো তোমালোকক কওঁ আজি বেছি মই পাৰ্চনেল হৈ গ'লোঁ তোমালোকে বেয়া নাপাবা যে এইবিলাক কি কথা কৈছে যিটো মই ক'লোঁ এই FCAT এক্সামটো এইটোতো চেণ্ট্ৰেলৰ এক্সাম FCAT যেতিয়া মই এইটো এক্সাম ক্লিয়াৰ কৰিছিলোঁ তেতিয়া কি কৈছিল জানা আমাৰ গাঁৱত কিছুমান মানুহে কৈছিল যে মই যিমান আমাৰ BTRৰ যিজন চিফ আছে মইতো BTRৰ আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট মোৰ যে BTRৰ চিফ আমাৰ কি প্ৰমোদ বড়োক মই পইচা দি বোলে এই FCATত পাছ কৰিছোঁ চোৱা চেণ্ট্ৰেলৰ এক্সাম তাতে আমাৰ অসমৰো একো নাই ষ্টেটৰো একো নাই কিন্তু আমাৰ BTCৰ পৰা চোৱা মই প্ৰমোদ বড়োক দি FCATত বোলে পাইছোঁ এইবিলাক কথা গতিকে জীৱনত মানুহে তোমালোকক বহুত কথা ক'ব বহুত বেছি কথা ক'ব আৰু এজন এক্সপিৰিয়েণ্টৰ লাইফ ইমান সহজ নহয় দেই ইমান ফেইলাৰ ইমান কি হাতত চাকৰি নাই কিবা নাই নিবনুৱা সকলোৱে টানা মাৰে কিবা কৰে যে এতিয়ালৈকে একো হোৱা নাই কিবা হোৱা নাই গতিকে চোৱা কষ্ট কৰি থাকা এদিন হৈ যাব মই এতিয়ালৈকে ক'তো জইন কৰা নাই কিন্তু কি কৰিছোঁ কষ্ট কৰি আছোঁ চোৱা মই নিজেও পঢ়ি আছোঁ কিন্তু তোমালোকৰ কাৰণে তাৰে মাজত সময় উলিয়াই মই ভিডিঅ' বনাই আছোঁ চোৱা মই নিজেও পঢ়ি আছোঁ তোমালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ গতিকে মই যদি এইখিনি কষ্ট কৰিব পাৰোঁ তোমালোকে কিয় নোৱাৰিবা যদি তোমালোকক চিৰিয়াছ কেণ্ডিডেট আজিকালি যদি চাকৰি লাগে চিৰিয়াছ হ'বই লাগিব পৰীক্ষা দুদিন আগত পঢ়োঁ এসপ্তাহ আগত পঢ়োঁ কেতিয়াও চিলেকশ্যন নহয় মই বাৰে বাৰে কৈছোঁ কেতিয়াও চিলেকশ্যন নহয় পৰীক্ষাৰ এসপ্তাহ আগত পঢ়ি বৰ্তমান সময়ত আগতে যদি কোনোবাই পাইছিল বহুত ডাঙৰ কথা কিছুমানে ক'ব পাৰে এবাৰতে পাই গৈছিলোঁ কিবা পাইছিলোঁ কষ্ট নকৰাকৈ আজিকালি তুমি একো নোপোৱা পাবা যদি যদি 50,000 পোষ্ট একেলগে আহি যায় অসমত 50,000 পোষ্ট একেলগে আহি গ'ল তেতিয়া পাই যাবা এসপ্তাহ পঢ়িও পাই যাবা তোমালোকে কিন্তু সেইটো কেতিয়াও সম্ভৱ নহয় তোমালোকে ভালকৈ জানা গতিকে মই আজি ভিডিঅ'টোত বহুত পাৰ্চনেল হৈ গৈছোঁ তোমালোকে বেছি ধৰি নাথাকিবা মই মনৰ কথাখিনি ক'ব ইচ্ছা গ'ল কৈ দিলোঁ গতিকে যিহেতু ময়ো এজন এক্সপিৰিয়েণ্ট তোমালোকৰ দৰে গতিকে তোমালোকে বস্তুটো বুজি পাইছা তোমালোকে ফিল কৰিবা মই কি কৈছোঁ তোমালোকে সেইটো বস্তু ফিল কৰিবা যে এক্সপিৰিয়েণ্ট এজনৰ লাইফ ইমান সহজ নহয় কিমান ফেইলাৰ দেখিব লাগে কিমান কি কৰিব লাগে 0.5ত চিলেকশ্যন নহয় 0.8ত চিলেকশ্যন নহয় মই 0.08ত চিলেকশ্যন নহ'ল তোমালোকে ভাবা মোৰ কেনেকুৱা লাগিছে 0.08 গতিকে তোমালোকৰো এনেকুৱা সময় আহিব কিন্তু কেতিয়াও হাৰি নাযাবা ময়ো হাৰি যোৱা নাই কষ্ট কৰি থাকিম যে এদিন নহয় এদিনটো হ'ব লাগি থাকা এদিনটো হ'ব নহ'লেতো কিবাটো জীৱনতো মৰি নাযাওঁ চাকৰি নাপালে মৰি যাবা নেকি নোযোৱা নহয় ভালকৈ কিবা নহয় কিবা এটা হ'বই গতিকে ব্যস্ত হ'লা সকলোকে যদি তোমালোকৰ VCDC এক্সাম ভালো হোৱা নাছিল একো কথা নাই জীৱনত আৰু বহুত অপৰচুনিটি আহিব এতিয়া গ্ৰেড 3 গ্ৰেড 4 আহি আছে যিমান তোমাৰ নিজৰ 100% দিয়া তাৰ পাছত যদিও নহয় নিজৰ 100% দিয়াৰ পাছতো তেতিয়া তোমাৰ নহ'লেও তোমাৰ অলপো আফচোচ নাথাকে যেমন নহ'ল গতিকে নিজৰ 100% দিয়া তাৰ পাছত যি হয় সেইটো ভগৱানেও বা ওপৰত আল্লাহ আছে গতিকে ভগৱান বা আল্লাহ আমাক দিব লাগিব কপালতো থাকিব লাগিব অকল কষ্ট কৰিলেও নহয় সকলো বস্তু আমাৰ কপালতো লাগে গতিকে এইখিনি মোৰ ক'ব লগা আছিল জনে শেষলৈকে ভিডিঅ'টো চাইছা বহুত ধন্যবাদ তোমালোকৰ এক্সাম ভাল হওক বুলি মই আশা কৰোঁ মোৰ কাৰণেও তোমালোকে প্ৰে কৰিবা এইখিনিয়ে ক'ব লগা আছিল বাই বাই